গুড মৰ্নিং ফ্ৰেণ্ডসকল। তো আশা কৰি সকলোৱে ভাল আছা। চ' আজি মই মানে মোৰ বোকাজান ডিউটি আছে। চ' গতিকে মই বোকাজান আহিছোঁ। বোকাজান ফুলবাৰী টাউন হয় এইটো। চ' আমি ইয়াত আহিছোঁ, মানে ইয়াত ফিল্ড মানে বহুত দূৰত, ফিল্ডত ৰান কৰিবলৈ গ'লে। চ' গতিকে আমি আজি মেইন ৰুটতে কৰিলোঁ, মানে হাইৱে ৰুটতে কৰিলোঁ। চাওক এইটো ৰুটত মই ৰানিং কৰিলোঁ। চ' আৰু বহুতে আহে, মানে যিসকলৰ ঘৰৰ পৰা মানে ফিল্ড একেবাৰে দূৰত। চ' তেওঁলোকে সকলোৱে এই ৰুটৰ দৰে দৌৰি থাকে। গতিকে তেওঁলোকৰ লগত লগ হৈ আজি দৌৰিলোঁ। আৰু আজি দৌৰাৰ বিষয় নহয় ভিডিঅ'টো। চ' গতিকে ভিডিঅ'টো আমি আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজত। চ' আমাৰ অসম আৰক্ষীত যি 5,672টা ভেকেঞ্চি মুকলি হৈছিল, তাৰে মানে এডমিট কাৰ্ড অহা বাকী আছে। চ' অতি সোনকালে আপোনালোকক এডমিট কাৰ্ড দিয়া হ'ব। আৰু আপোনালোকৰ যি এক্সট্ৰা মাৰ্কৰ কথা কৈছোঁ, যে এক্সট্ৰা মাৰ্ক কোনে কোনে পাব, মানে কোনসকল ফেমিলি কেণ্ডিডেটে পাব চ' এক্সট্ৰা মাৰ্ক। গতিকে আমি সেই এক্সট্ৰা মাৰ্কৰ বিষয়ে আমি এইটো ভিডিঅ'ত আটাইতকৈ আজি ভাল এটা আপোনালোকক আপডেট দিম। চ' কোনসকলে পাব আৰু কেনেকৈ লাভ কৰিব, চ' আমি গোটেইখিনি তথ্য আমি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। তো ফ্ৰেণ্ডসকল বলক এতিয়া আমি ভিডিঅ'টো আগবাঢ়োঁ, ঠিক আছে। তো ফ্ৰেণ্ডসকল মানে পূৰা গাঁও ঘামিছে, 5 কিলোমিটাৰ ৰানিং কৰিলোঁ। চ' গতিকে সময় বহুত লাগিল, কাৰণ বহুত দিন ৰানিং কৰা নাই। চ' প্ৰায় 24 মিনিট লাগিল। 5 কিলোমিটাৰ সম্পূৰ্ণ হৈছে 24 মিনিটত। গতিকে বহুত সময় লাগিল। চ' যেতিয়া আমাৰ সময় লাগিছিল 21, 19, 18 এনেকুৱা সময় লাগিছিল। গতিকে আজি আমাৰ বহুত সময় গ'ল। তো ফ্ৰেণ্ডসকল যিসকলে ৰানিং কৰি আছা, কেনেকুৱা আপোনালোকৰ সময় লাগিছে, আৰু যদি আপোনালোকৰ ৰানিঙৰ বিষয়ে যদি আপোনালোকৰ কিবা টিপছ লাগে, চ' মোক কমেণ্টত জনাব, কেনেকৈ আপোনালোকে ৰানিং প্ৰিফাৰেঞ্চ আগবাঢ়ি যাব, ঠিক আছে। চ' আজি মূল বিষয় আমি ভিডিঅ'টো আগবাঢ়িছোঁ আৰু মূল বিষয়ে আমি আপোনালোকক জনাই আছোঁ। তো ফ্ৰেণ্ড, তো আপোনালোকৰ যিখিনি অসম পুলিচৰ এডমিট কাৰ্ড অহা বাকী আছে ইণ্টাৰভিউ, চ' এই এডমিট কাৰ্ড আপোনালোকে কেতিয়া লাভ কৰিব। চ' আমাৰ CM মামাই প্ৰত্যেকটা নিউজ পৰ্টেলত আপোনালোকক জনাই আছে যে আমি জুলাই মাহত অসম পুলিচৰ এডমিট কাৰ্ড ৰিলিজ কৰি দিম। চ' প্ৰত্যেকটা নিউজ চেনেলত কৈ আছে, আৰু যেতিয়া য'ত মিটিং কৰিবলৈ যায় তেতিয়া সেই নিউজ পৰ্টেলত কৈ থাকে। গতিকে আপোনালোকে নিশ্চিত থাকক, আৰু আপোনালোকৰ জুলাই মাহত ইণ্টাৰভিউ হ'ব, এইটো খাটাং। আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়া লাভ কৰিব। চ' ফ্ৰেণ্ডসকল, আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব জুনৰ লাষ্ট উইকত, ঠিক আছে। আপোনালোকৰ 10 দিন বা 15 দিন আগতেহে আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব ইণ্টাৰভিউ ডেটৰ আগত। তাৰপিছত আপোনালোকক 15 দিন সময় দিয়া থাকিব, আৰু সেই 15 দিনত আপোনালোকে কেনেকৈ আপোনালোকৰ শৰীৰটোক মানে স্বাস্থ্য কৰি ৰাখিব, বা আপোনালোকৰ ভাল ষ্ট্ৰিটমেণ্ট কৰি ৰাখিব। গতিকে ফ্ৰেণ্ডসকল, আপোনালোকক যদি এনেকুৱা টিপছ লাগে চ' মোক কমেণ্টত জনাব। নেক্সট হৈছে, আমাক বহুতে ফ্ৰেণ্ডে কৈ আছে যে এক্সট্ৰা মাৰ্ক কোনসকলে পাব, কোনসকলৰ ফেমিলিত দিয়া হ'ব এক্সট্ৰা মাৰ্ক। চ' আমাৰ BPL কাৰ্ড নাই, আমাক ৰেচন কাৰ্ড নাই, চ' আমি কেনেকৈ লাভ কৰিম। চ' ফ্ৰেণ্ডসকল, আমি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। চ' চাওক, এতিয়া আপোনালোকৰ ঘৰত চাকৰি আছে, ধৰি লওক আপোনালোকৰ ভাইটি চাকৰি পাইছে, বা আপোনালোকৰ দেউতাকে চাকৰি কৰি আছে। চ' আপোনালোকে কেনেকৈ চাকৰি লাভ কৰিম। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকৰ দেউতা যদি আপোনালোকৰ পৰা বেলেগ হাউজত থাকে, আৰু আপুনি যদি বেলেগ হাউজত থাকা, তেনেহ'লে আপোনালোকৰ চাকৰিৰ বাবে এলিজিবিলিটি, ঠিক আছে। যিহেতুকে আমাৰ যি প্ৰচেছত আমাৰ মামাই কৈছে, চ' অৰ্থাৎ চাকৰি থকা ফেমিলিত চাকৰি নহ'ব। যদিহে আপোনালোকে ভাল মাৰ্ক লাভ কৰে, অতিকৈ মাৰ্ক লাভ কৰে, আটাইতকৈ মেৰিটত ফাৰ্ষ্ট মেৰিটত নাম থাকে, তেনেহ'লে আপোনালোকে লাভ কৰিব। আৰু এই যি চাকৰি থকা পৰিয়ালবোৰক কেনেকৈ চিনাক্ত কৰিব যে কোনসকল ফেমিলিত চাকৰি আছে আৰু কোনসকল ফেমিলিত চাকৰি নাই। চ' এইবোৰ চিনাক্ত কেনেকৈ কৰিব। তো ফ্ৰেণ্ডসকল চাওক, আজি প্ৰত্যেকটো আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগত লিংক হৈছে, আৰু ছাৰ্ভিচমেন হোল্ডাৰ কেতিয়াও ৰেচন কাৰ্ড নাপায়, আৰু ছাৰ্ভিচমেন হোল্ডাৰ কেতিয়াও অৰুণোদয় নহয়। চ' আপোনালোকে নিশ্চয় জানে সেই কথাখিনি। গতিকে আপোনালোকক ভালদৰে আমি আজি বুজাই দিম যে কোনসকলে এক্সট্ৰা নম্বৰটো লাভ কৰিব। তো ফ্ৰেণ্ডসকল, আৰু কোনসকল ফেমিলিত চাকৰি আছে, চ' সেইবোৰ চাকৰিয়াল ফেমিলি চিনাক্ত কেনেকৈ কৰিব। চ' যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাবা, বা আপোনালোকে যেতিয়া এপ্লাই কৰিবা, ঠিক তেনেকুৱা এখন অপশ্যন দিয়া থাকিব যে BPL নে অৰুণোদয় নে ৰেচন কাৰ্ড থকা মানুহে তাত য়েছ অৰ ন, সেনেকুৱা এখন অপশ্যন দিয়া থাকিব। যিসকল পোষ্টৰ এতিয়ালৈকে এডভাৰ্টাইজমেণ্ট ৰিলিজ হোৱা নাই বা বাকী আছে, চ' এডভাৰ্টাইজমেণ্ট অতি সোনকালে আহিব, সেইসকল এডভাৰ্টাইজমেণ্টৰ কথা কৈছোঁ। আৰু ইতিমধ্যে যিসকলে ADR ৰিক্ৰুটমেণ্ট বাকী আছে, অৰ্থাৎ ছেপ্টেম্বৰত ৰিটেন এক্সাম হ'ব, আৰু জুলাই মাহত অসম আৰক্ষীৰ ইণ্টাৰভিউ হ'ব। তাৰপিছত আপোনালোকৰ সেই অসম আৰক্ষীৰ ৰিটেন এক্সাম কেতিয়া হ'ব, ছেপ্টেম্বৰ মাহতেই হ'ব।
সো এতিয়া কথাটো হৈছে কেনেকৈ চিনাক্ত কৰিব মেইন কথাটো হৈছে এইটো হয় নহয় ফ্ৰেণ্ডসকল সো চাওক যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাবা তেতিয়া আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট ল'ব সেই ফিংগাৰপ্ৰিণ্টৰ দ্বাৰা আপোনালোকৰ চাকৰি থকা ফেমিলিবোৰক চিনাক্ত কৰিব চাওক যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে কাৰোবাৰ ফেমিলিত যদিহে কোনোবাই ৰেচন কাৰ্ডৰ মানে যিখিনি ফ্ৰী চাউল আছে সেই ফ্ৰী চাউল যিখিনি কালেকশ্যন কৰিবলৈ যায় তেতিয়া আধাৰ কাৰ্ড ফিংগাৰপ্ৰিণ্ট লয় মানে ৰেচন কাৰ্ড হোল্ডাৰ ফিংগাৰপ্ৰিণ্ট লয় যেতিয়া এজনৰ ফিংগাৰপ্ৰিণ্ট লয় তেতিয়া গোটেইখিনি ফেমিলি যিকেইজন মানে মানুহ থাকে সেই মানুহ কেইজনৰ চাউল দিয়ে ফিৰে আকৌ যদি বেলেগজন সেই ফেমিলিৰে বেলেগজন যায় চ' অলৰেডি ইলিজিবিলিটি দেখাব যে চাউল উঠাইছে ঠিক তেনেকুৱা প্ৰচেছত আপোনালোকৰ ইণ্টাৰভিউ মতা হ'ব আৰু সেই ইণ্টাৰভিউতে আধা মানে আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট লোৱা হ'ব যেতিয়া আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট ল'ব তেতিয়াহে গম পাব এওঁৰ ৰেচন কাৰ্ড আছে নে নাই ঠিক আছে ফ্ৰেণ্ডসকল ঠিক তেনেকৈ আপোনালোকৰ চাকৰি থকা ফেমিলিবোৰক চিনাক্ত কৰিব আৰু যিসকল চাকৰিয়াল নথকা ফেমিলিবোৰক এনেকৈ চিনাক্ত কৰিব যে ৰেচন কাৰ্ড নাই অৰ্থাৎ এওঁৰ চাকৰি আছে বা কিবা তেওঁলোকৰ ডাঙৰ লোক ঠিক তেনেকৈ চিনাক্ত কৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড তাতে ইলিজিবিলিটি দেখাব হে হৈছে অৰিজিনেল বিপিএল কেণ্ডিডেট অৰ্থাৎ অৰুণোদয় কেণ্ডিডেট তো ফ্ৰেণ্ডসকল নিশ্চয় বুজিব পাইছা কোনসকলে কেনেকৈ এই 10 মাৰ্কখিনি লাভ কৰিব আৰু এতিয়া হৈছে যিসকলৰ ৰেচন কাৰ্ড আছে অৰ্থাৎ অৰুণোদয় আছে বা বিপিএল মানে ৰেচন কাৰ্ডত আপোনালোকৰ এপিএল থাকিব আৰু বিপিএল থাকিব বা অন্তদয়া থাকিব ৰেচন কাৰ্ড তিনিটা ধৰণৰ থাকে সেই তিনিটা ধৰণৰ ভিতৰত যিকোনো ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে 10 মাৰ্ক লাভ কৰিব আৰু সেই 10 মাৰ্ক লাভ কৰিবলৈ হ'লে আপোনালোকক এখন চাৰ্টিফিকেট লাভ কৰিব লাগিব অৰ্থাৎ মানে এইখিনি আমি আগতীয়াকৈ এই কাৰণে কৈছোঁ কাৰণ আমি চেণ্ট্ৰেলত এখন আমি ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তেতিয়া মানে বিপিএল কাৰ্ড থাকিলে কিবা 10% এলিজিবিলিটি থাকে মানে কিবা চাকৰিৰ ক্ষেত্ৰত 10% দিয়া হ'ব চ' সেই সময়ত আমি চাৰ্টিফিকেটখিনি লাভ কৰিব পৰা নাই গতিকে আপোনালোকে আমি যি প্ৰচেছত কৈছোঁ ঠিক সেই প্ৰচেছত আপোনালোকে চাৰ্টিফিকেটখিনি পাই কৰক আমি এটা ভিডিঅ' বনাইছোঁ চাৰ্টিফিকেট কেনেকৈ মানে আপোনালোকক লাভ কৰিব লাগে চ' কেনেকৈ বনাব লাগে সেই ভিডিঅ'ত মানে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ফৰ্মেটটো আৰু সেই ফৰ্মেটটো আপোনালোকে কম্পিউটাৰত গৈ টাইপিং কৰি আপোনালোকে চাৰ্টিফিকেটখিনি ভালদৰে বনাই আপোনালোকৰ ব্লকত বা আপোনালোকৰ পঞ্চায়ত জমা দি আপোনালোকে এখন বিপিএল চাৰ্টিফিকেট লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় বুজিব পাইছা আজি আমি যিখিনি আপোনালোকক বুজাই দিলোঁ চ' এই ভিডিঅ'টো যিমান পাৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে জয় আই অসম